ষ্টাৰ নহয় চন্দ্ৰ সূৰ্যও বনাই লওক, মোৰ ক'ব লগা নাই। ৰাইজৰ লগত যোনে থাকিব সিয়ে ভোট পাব, ৰাইজক মৰম যোনে দিব সিয়ে ভোট পাব, আৰু ৰাইজক যোনে শ্ৰদ্ধা কৰে সিয়ে ভোট পাব, আৰু ৰাইজক যোনে বুজি পায়, অন্তৰ আত্মাৰ পৰা যোনে সেৱা কৰে সেই কথাটো ৰাইজে বুজি পায়। গতিকে ষ্টাৰ কেম্পেইনৰ কম্পিটিশ্যনত মই নাই, তেখেতসকলে লওক ষ্টাৰটো, চিলটোও লওক, কাপটোও তেখেতসকলে লওক। বিভিন্ন চাব ডিভিজন আমাৰ জিলা হয়, তো এতিয়া আমাৰ পুৰণি বাক্সা ডিষ্ট্ৰিক্টটো UPPLৰ দুৰ্গ হিচাপে আছিলে, তো এতিয়াও দুৰ্গ হৈছে। আগতকৈ 2-3টা সিট বাঢ়াৰ এটা চান্স আছে। গতিকে তামোলপুৰ মই এটা সমষ্টিত কোৱা নাই, 5টা সমষ্টিত 5টা সমষ্টিয়ে বহুত ভালকৈ আগবাঢ়ি আছে, আৰু 22 তাৰিখত যিটো নিৰ্বাচন হ'ব, মোৰ এনেকুৱা লাগিছে যে 5টা সমষ্টিয়ে UPPLৰ খাতাত আহি যাব। আজি বিজেপি দলে নিৰ্বাচনী প্ৰকাশ কৰিম আৰু প্ৰচাৰ কৰিম। আমাৰ ৰেডি হৈছে। মই অহাকালি 12 তাৰিখে আবেলিকৈ সেইটো প্ৰকাশ কৰাৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰি আছোঁ। VCDC চিষ্টেমটো থাকিব, এইটো তেখেতসকলে সেইটো যিটো কৈছে এইটো হ'লে ভুল কথা কৈছে, কাৰণ 6 শিডিউলত VCDC কেতিয়াও উঠাব নোৱাৰে, আৰু সেইটো মানুহবিলাকক ভুল কথা কৈ পেলাই বিপথে পৰিচালনা কৰা হ'ব। কোনো 6 শিডিউলত কেতিয়াও VCDC উঠি নাযায়। VCDCটো ছিষ্টেমেটিক কৰা হ'ব। তাত নিৰ্বাচন পাতি সকলো দলে অংশগ্ৰহণ কৰিব পৰা, সকলো জাতিয়ে অংশগ্ৰহণ কৰিব পৰা, আৰু ফাইনেন্স কমিশ্যনৰ পইচা আহিব পৰা, অডিটিং কৰিব পৰা, গোটেই ছিষ্টেমেটিক হ'ব। VCDC থাকিবৰ কাৰণে VCDC অফিচ বনোৱা হৈছে, VCDC থাকিবৰ কাৰণে VCDC ছেক্ৰেটাৰী এপইণ্টমেণ্ট দিয়া হৈছে। গতিকে VCDC থাকিব, অকল বড়োলেণ্ডত নহয়, গোটেই 6 শিডিউলত থাকিব। আৰু VCDCটো উঠাই দিয়াৰ কথা নহয়, VCDCটো এক্টিভ কৰিব লাগে, এইটো ফ্ৰী এণ্ড ফেয়াৰ কৰিব লাগে, ট্ৰেইনিং দিব লাগে, মানুহখিনিক ভাল কাম কৰিব লাগে। VCDCটো কোনোবা জাতিৰ বস্তু নহয়, VCDCটো কোনোবা কিবা এটা জনগোষ্ঠীৰ বিষয় নহয়। VCDCত চব জাতি জনগোষ্ঠী চব থাকিব। এইটো পঞ্চায়তী ৰাজটো যেনেকৈ গ্ৰাছৰুট ডেভেলপমেণ্টৰ কাৰণে কৰা কাম। নিৰ্বাচন হ'ব, আপোনালোকে নিৰ্বাচন পাতি 125তম যিটো সংবিধান সংশোধনীৰ এটা প্ৰক্ৰিয়া চলি আছে, এই সংবিধানৰ সংশোধনীটো হৈ যোৱাৰ লগে লগে VCDCত নিৰ্বাচন হ'ব। কালি মুখ্যমন্ত্ৰীগৰাকী হ'ব পাৰে 10 কোটি তেখেতসকলৰ আছে মেম্বাৰশ্বিপ, আমাৰতো 6 লাখ 7 লাখে আছে। গতিকে এই ক্ষেত্ৰত তেখেতে ক'ব পাৰে। এতিয়া চাওক, পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত মানে প্ৰয়োজন নাই এনেকুৱা নহয়, চবৰো প্ৰয়োজন আছে। নিগনিটোতো প্ৰভু গণেশৰ বাহন না, তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰোঁ, এইটো কিবা বেয়া কথা হ'ব নেকি? সাৰা হিন্দু মানুহে পূজা কৰে, গতিকে আমাক যদি গণেশজীৰ বাহন কৰি দিছে, প্ৰভু গণেশৰ বাহন কৰি দিছে, আমিতো বহুত গৌৰৱ অনুভৱ কৰিছোঁ। তেতিয়া প্ৰভুৱে ক'ত ঘূৰি উঠিব?